নলবাৰীৰ জাগাৰাত শাৰদীয় দুৰ্গা পূজা আৰম্ভ। হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। ওম গ্ৰাম্য বিকাশ কেন্দ্ৰৰ আদৰণীয় পদক্ষেপ। অসমীয়াৰ হিয়াৰ আমঠু জাতিৰ সত্তা জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰম্ভ হ'ল নলবাৰীৰ জাগাৰাৰ ৪৬ সংখ্যক দুৰ্গা পূজা। মহান শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণে পূজাৰ আনন্দ উৎসৱ ম্লান কৰিলেও মহাষষ্ঠীৰ পৰা আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱ। দেওবাৰে মহাষষ্ঠীৰ দিনা দেৱী দুৰ্গাক পূজাৰ বেদীত অধিষ্ঠিত কৰাৰ পাছতে আৰম্ভ হৈছে পূজাৰ বৈদিক ৰীতি নীতি মতে পূজা অৰ্চনা। সোমবাৰে মহাসপ্তমীৰ দিনা মহান শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জাগাৰাত আৰম্ভ কৰা হয় মহাসপ্তমীৰ পূজা অৰ্চনা। আমি সমূহ জাগাৰাবাসী লগ হৈ ৪৬তম দুৰ্গোৎসৱ পালন কৰিবলৈ আৰম্ভ কৰিছোঁ। আজি সপ্তমী তিথিৰ সপ্তমী পূজা ইতিমধ্যে আৰম্ভ হৈছে। যদিও দুৰ্গা পূজা বুলি ক'লে মনত এটা উৎসাহ থাকে, তথাপিতো আমাৰ প্ৰত্যেকৰে মনত কিছু হ'লেও আজি মন বিষণ্ণ হৈ আছে। আমি সকলোৱে জানো আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ইতিমধ্যে দেহাৱসান হৈছে। সেইকাৰণে আমি বৈদিক নীতি নিয়মখিনিহে পালন কৰিছোঁ। মনত উৎসাহটো যথেষ্ট স্তিমিত হৈছে। আমি এই সপ্তমী পূজাৰ জৰিয়তে সপ্তমী পূজাত মা দুৰ্গাই আমাৰ সন্তুষ্টি লাভ কৰক, বিশ্বশান্তি হওক, সকলোৰে মনৰ আশাবিলাক পূৰণ কৰক, লগতে সকলোৰে মৰমৰ জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি লাভ কৰি আকৌ যেন তেখেতে অসমতেই জন্মগ্ৰহণ কৰে, তাৰ কাৰণে ভগৱানৰ ওচৰত মা দুৰ্গাৰ ওচৰত সেৱা জনালোঁ। অতীতৰে পৰা জাগৰা দুৰ্গা পূজাখন ঐতিহ্যমণ্ডিত দুৰ্গা পূজা স্থলী। ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আমি ইয়াত সমবেত হওঁ। প্ৰতি বছৰে কেইবা হাজাৰো ভক্তই ইয়াত আমাক সমাগম কৰে, মা দুৰ্গাৰ আশীষ লয়। আৰু আমাৰ প্ৰতিটো দিনতে আমাৰ কিছু কাৰ্যসূচী থাকে। ওজাপালি, নৃত্য প্ৰতিযোগিতা, পাঠক বা থিয়েটাৰো আছে এইবাৰো। যদিও আমাৰ কিছু স্থিমিত আছে, এইবাৰ আমি সকলোকে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আহি মা দুৰ্গাৰ আশীষ ল'বলৈ আহ্বান জনালোঁ। পূজাৰ দিনকেইটাত ৰাইজৰ সহায় হোৱাকৈ ওম গ্ৰাম্য বিকাশ কেন্দ্ৰই এটি বিনামূলীয়া পানী বিতৰণ কেন্দ্ৰ মুকলি কৰে। ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত পূজাৰ অন্যতম মূল আকৰ্ষণ সাংস্কৃতিক সন্ধিয়াৰ আটাইবোৰ কাৰ্যসূচী ইতিমধ্যে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি পূজা পৰিচালনা সমিতিয়ে বাতিল কৰিছে। শ্ৰী শ্ৰী দুৰ্গা পূজাৰ অলেখ শুভকামনা যাচিছোঁ। আজি আমি এই জাগৰা বুকুত আমাৰ এখন দুৰ্গা পূজাৰ সভাথলীতে আমি এটা নতুন পদক্ষেপ এটা সকলোৱে ৰাইজ মিলি পেলাই মনস্থ কৰিছোঁ। আমি সমূহ ৰাইজৰ যিখিনি ধৰ্মপ্ৰাণ ৰাইজ আমাৰ ইয়াত আহি উপস্থিত হ'ব, সকলোকে ইয়াত আমাৰ বিশুদ্ধ পানী খোৱা বোৱাৰ ব্যৱস্থা কৰাইছোঁ। এই খোৱা পানীখিনি ব্যৱস্থা কৰাৰ বাবে আমাৰ নতুন এটা ছ'চাইটি গঠন হৈছিলে। আমাৰ জাগৰাৰ বুকুত 3খন গাঁও সমষ্টিত এই অসম আমাৰ ছ'চাইটিটোৰ নাম হৈছিলে ওম গ্ৰাম্য বিকাশ ছ'চাইটি লিমিটেড। তেখেতসকলৰ সহযোগত আমি আমাৰ ৰাইজৰ সুবিধাৰ্থে বিশুদ্ধ খোৱা পানীৰ যি যোগান ব্যৱস্থা কৰিছে, তেওঁলোকক মই আমাৰ কমিটিৰ ফালৰ পৰা দুৰ্গা পূজাৰ শ্ৰী শ্ৰী দুৰ্গা পূজা কমিটিৰ ফালৰ পৰা অশেষ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আজি প্ৰথমতে কাৰ্যসূচী হিচাপত এই কাৰ্যালয়ত বৰণি হোৱাৰ পাছতে আমাৰ মৰমৰ হিয়াৰ আমঠু সমগ্ৰ বিশ্বতে খ্যাত অসমৰ এজন আমাৰ অসম গৌৰৱ তথা জাতিৰ গৌৰৱ হিয়াৰ আমঠু জুবিন দাৰ যি মৃত্যুৰ শ্ৰীচৰণত তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰম্ভণি কৰা হৈছে। জুবিন দা আমাৰ অসমৰ বাবে সমগ্ৰ বিশ্বৰ বাবে তেখেত এজন আমাৰ সঁচাকৈ হিয়াৰ আমঠু। তেখেতৰ মৃত্যুৰ পাছত আমাৰ যেন অসমৰ প্ৰতিটো ঘৰৰ যেন চৌকাই বন্ধ হৈ গৈছিলে। তো আমি বহুত মৰ্মাহত হৈছিলোঁ। আজিলৈকে এই মৰ্মাহতৰ ফলত আমি সকলো যি আমাৰ শাৰদীয় দুৰ্গা পূজাৰ
অনুষ্ঠানবিলাক আমি সাজু কৰিছিলোঁ, সাংস্কৃতিক অনুষ্ঠানেই হওক। তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আমি অনুষ্ঠানবিলাক বাতিল কৰিবলৈ বাধ্য হৈছোঁ। আজি আমাৰ মাজত এনেকৈ ভৱিষ্যতেও আমাৰ নৱপ্ৰজন্মৰ মাজত তেখেত জীয়াই থাকক, ভগৱানৰ শ্ৰীচৰণত আমি সেৱা প্ৰাৰ্থনা জনাইছোঁ, যাতে তেখেত সদায় আমাৰ মাজত জীয়াই থাকক। গানেৰে তেখেতৰ গানৰ প্ৰতিটো মুহূৰ্তৰ গান আমাৰ মাজত দি গৈছিলে, আমাৰ আৱেগ তেখেত। শেষত মই আমাৰ কমিটিৰ ফালৰ পৰা লগতে সমূহ অঞ্চলবাসীৰ ফালৰ পৰা আৰু এবাৰ শ্ৰদ্ধা নিবেদন কৰি মোৰ ৰাজ্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আমাৰ হিয়াৰামঠু জুবিন গাৰ্গৰ তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি তেখেতক আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছিলোঁ। সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। লগতে শাৰদীয় দুৰ্গা পূজা, দুৰ্গা মাৰ আশীষ বিচাৰি আমি সকলোৱে ইয়াত সমবেত হৈছোঁ, যাতে এই দুৰ্গা মায়ে আমাৰ সকলো অপায় অমংগলবিলাক দূৰ কৰি আমাক শান্তি প্ৰতিষ্ঠাত সহায় কৰে, তাৰে কামনা কৰিছোঁ। আৰু আমি এই জাগাৰ দুৰ্গা পূজাত আমি এটা বিশেষ ব্যতিক্ৰমী এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ। এই ব্যতিক্ৰমী অনুষ্ঠানটো হ'ল এখন সমিতিৰ দ্বাৰাই, আৰু সেই সমিতিখন আমাৰ এই নতুনকৈ প্ৰতিষ্ঠা কৰা হৈছে। সমিতিখনৰ নাম হৈছে ওম গ্ৰাম্য বিকাশ এগ্ৰ' কোঅপাৰেটিভ ছ'চাইটি লিমিটেড। আৰু এই ছ'চাইটিখনৰ জৰিয়তে আমাৰ এই দুৰ্গা পূজা বা দুৰ্গা মাক যিবিলাক ভক্তই দৰ্শন কৰিব আহিব, এই দৰ্শনাৰ্থীসকলৰ কাৰণে আমি অলপ খোৱা পানীৰ ব্যৱস্থা কৰিছোঁ, বিশুদ্ধ খোৱা পানীৰ। আৰু এই অনুষ্ঠানটো খোৱা পানীয়ে নহয়, আমি এই জাগাৰা, নলিচা, আহাতা, নপ্তিপাৰা এই চাৰিখন গাঁৱৰ লগতে আৰু অন্যান্য গাঁওবিলাকত আমি কেনেকৈ জাতিৰ স্বাৰ্থত মানুহৰ কল্যাণৰ কাৰণে আমি এই সমিতিখনে কাম কৰি আগুৱাই যাব পাৰোঁ, তাৰে আশা ৰাখিছোঁ। আৰু আমাৰ সকলো সদস্যবৃন্দই এই আশা বুকুত বান্ধি এই সমিতিখনৰ জন্ম দিয়া হৈছে। গতিকে আমাক সকলো ৰাইজে সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ, আৰু এই সহযোগেৰে আমি ৰাইজৰ সকলো উন্নতি সাধন কৰিম বুলি আমি ভাবিছোঁ মনতে। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.